সন্মানীয় শিক্ষাগুৰুসকল, জনাইছোঁ এটা বিশেষ খবৰ যে অসমৰ প্ৰত্যেকখন বিদ্যালয়লৈ এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আবণ্টন দিয়া হৈছে, যিটো আহিছে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ SSA কেম্পাছৰ ফালৰ পৰা। তো সেই পইচাটো আচলতে কিহৰ আৰু কেনেকৈ খৰচ কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আছাম SSA কেম্পাছ কাহিলীপাৰা গুৱাহাটী ফ্ৰম ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা টু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নডেল অফিচাৰ PM পোষণ অল ডিষ্ট্ৰিক্ট। তো তেওঁলোকলৈ পঠাইছে এই নটিচখন। কি লিখিছে চাওক। ছাবজেক্টটো হ'ল ৰিলিজ অফ ফাণ্ডছ অফ প্ৰকাৰমেণ্ট of cast iron cauldrons and with stainless steel leads under AWP and B of PM Pushan for the year 2023-24 অৰ্থাৎ PM পুষণৰ ফালৰ পৰা এনুৱেল ৱৰ্ক প্লেন এণ্ড বাজেটৰ অধীনত প্ৰত্যেক বিদ্যালয়লৈ এটা নিৰ্দিষ্ট পৰিমাণৰ পইচা আবণ্টন দিয়া হৈছে, যাৰ দ্বাৰা বিদ্যালয়ে এখন আইৰণৰ অৰ্থাৎ লোহাৰ ডালাইৰ কেৰাহী আৰু এটা ঢাকনিৰে সৈতে, যিটো ষ্টেইনলেছ ষ্টীলৰ ঢাকনিৰে সৈতে প্ৰত্যেকখন বিদ্যালয়ে কিনিব লাগিব। আৰু এই ফাণ্ডটো বৰ্তমান ৰিলিজ কৰি দিয়া হৈছে। তো আৰু কি লিখা আছে আপোনালোকে চাওক। ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I would like to inform you that funds of procurement of cast iron cauldrons with stainless steel leads under annual work plan and budget of PM Pushan for the year 2023-24 amounting to rupees 14,10,73,925 only has been released to the districts by setting limit under implementing agency account of respective district mission coordinators Samagra Shiksha and assistant district nodal officers PM Pushan. The district-wise breakup is given here under. অৰ্থাৎ এই লোহাৰ ডালাইৰ কেৰাহী আৰু তাৰ ঢাকনি ষ্টেইনলেছ ষ্টীলৰ ঢাকনি কিনাৰ বাবদ PM পোষণৰ ফালৰ পৰা এনুৱেল ৱৰ্ক প্লেন আৰু বাজেটৰ অধীনত 2023-24 বৰ্ষত মুঠ 14,10,73,925 টকা ৰিলিজ কৰি দিয়া হৈছে, যিটো প্ৰত্যেক জিলাৰ যিসকল ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আছে সমগ্ৰ শিক্ষাৰ অধীনত আৰু যিসকল এছিষ্টেণ্ট নডেল অফিচাৰ আছে PM পোষণৰ তেওঁলোকৰ একাউণ্টলৈ, যাৰ ব্ৰেকআপটো এনেকুৱা ধৰণৰ যে বাক্সাত আচলতে ছেট এৰ অধীনত 992, ছেট বিৰ 536, ছেট চি 95, ছেট ডি 41, টোটেল 1664 আৰু পইচা দিয়া হৈছে 49,60,724। এনেকৈ বাকী ডিষ্ট্ৰিক্টবোৰতো চাব পাৰিছে প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ ছেট এ, ছেট বি, ছেট চি, ছেট ডিৰ অধীনত পইচাখিনি দিয়া হৈছে। তো চাব পাৰিছে। তো এতিয়া চাওক, ছেট এ, ছেট বি, ছেট চি, ছেট ডি এইটো জনাটো প্ৰত্যেক বিদ্যালয়ৰ কাৰণে বহুতেই দৰকাৰী, গতিকে সেইখিনি কথাও আপোনালোকে চাই ল'ব। পিছত কি লিখিছে চাওক। এইটো হ'ল আচল যে অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আছাম ডিষ্ট্ৰিক্ট উইল ৰিলিজ ফাণ্ডছ টু দ্য স্কুল এজ পাৰ স্কুল ৱাইজ লিমিট অফ ফাণ্ডছ এনক্ল'জড হেয়াৰ উইথ দ্য ফাণ্ডছ হেভ বিন ৰিলিজ ছাবজেক্ট টু দ্য ফলোয়িং টাৰ্মছ এণ্ড কণ্ডিশ্যনছ। আৰু প্ৰত্যেক জিলাই প্ৰত্যেক বিদ্যালয়লৈ এই পইচাখিনি মোকলাই দিব লাগিব আৰু তেওঁলোকৰ কিছু টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব, জিলাৰ বিদ্যালয়লৈ কোনটো ছেটৰ অধীনত পইচাখিনি দিব। Based on total enrollment of students starting in co-শ্ৰেণী to class 8, schools were categorized in 4 sets, namely set A, set B, set C and set D for procurement of kitchen devices under annual work plan and budget 2023-24. অৰ্থাৎ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতক ভাগ কৰা হ'ব সেট এ, সেট বি, সেট চি আৰু সেট ডিৰ অধীনত। আৰু তেওঁলোকৰ যি ৰন্ধাৰ সামগ্ৰী আছে সেইখিনিও চাব লাগিব।
for procurement of cast iron cauldrons kerahi with stainless steel leads under annual work plan and budget 2023-24 schools under said A will receive 2035 অর্থাৎ যিবিলাক বিদ্যালয়ক সেট এৰ অধীনত ৰখা হ'ব সেইবিলাকে 2035 টকাকৈ পাব আৰু যিবিলাক সেট বি হ'ব সেইবিলাকে 4090 টকা সেট সি 5150 টকা আৰু সেট ডি হলে 6354 টকা পাব 3 নম্বৰ পইণ্টটো কি লিখছে চাওক the SMC School Management Committee SMDC School Management and Development Committee will procure cast iron cauldrons with stainless steel leads following the procurement guidelines laid down under Assam Public Procurement Rule 2023 and guidelines issued from State Mission Office Samogra Shiksha Assam আৰু এই বস্তুটো কিনাৰ ক্ষেত্ৰত SMC বা SMDC এ বিশেষকৈ সমগ্ৰ শিক্ষাৰ ফলৰ পৰা আজি গাইডলাইন দিয়া হৈছে সেই মতে যাতে বস্তুটো কিনে তো কি গাইডলাইন দিয়া আছে সাউথ স্কুলস আন্ডাৰ সেট এ উইল procure one medium size cauldron with stainless steel lead যিবিলাক এ সেটৰ অধীনৰ বিদ্যালয় সেইবিলাক অৰ্থাৎ যিসকলে 2035 টকা পাব তেওঁলোকে এটা মধ্যম সাইজৰ টু মিডিয়াম সাইজ এটা মধ্যম সাইজৰ কেৰাহি ঢাকনিৰে হৈতে স্টেইনলেস ষ্টিলৰ ঢাকনিৰে হৈতে কিনিব লাগিব সেট বি উইল procure two medium size cauldrons with stainless steel leads আৰু যিবিলাক বি সেটৰ বিদ্যালয় হিয়তে মধ্যম সাইজৰ দুটা কেৰাহি কিনিব লাগিব ঢাকনিৰে হৈতে আৰু সেট সি ৰ অধীনত যিসকল আছে তেওঁলোকে one big cauldrons with stainless steel lead এটা ডাঙৰ সাইজৰ কেৰাহি কিনিব লাগিব যাৰ এটা ঢাকনি থাকিব আৰু ডি ৰ অধীনৰ বিদ্যালয়বোৰে one medium size cauldron and one big size cauldron with stainless steel leads এটা ডাঙৰ সাইজৰ আৰু এটা মধ্যম সাইজৰ কেৰাহি কিনিব লাগিব আৰু সাইজটো মধ্যম আৰু ডাঙৰ কেনেকৈ হেতু দিয়া আছে চাই লব SMC and SMDC will procure cast iron cauldrons and stainless steel leads as per products specifications given below তলত দিয়া মতে তেওঁলোকে কেৰাহিটো কিনিব লাগিব cast iron cauldron medium size অৰ্থাৎ লোহাৰ ঢালাইৰ কেৰাহি যেটো মধ্যম সাইজৰ হেতুৰ সাইজটো হ'ব এনেকুৱা cast iron cauldron with handle of inner dia 55 cm plus minus 0.1 cm thickness top 0.9 mm plus minus 0.5 mm wide 16 kg plus minus 480 gram অৰ্থাৎ এই কেৰাহিৰ যেটো ভিতৰৰ আসলতে ডায়ামিটাৰটো হেতু 55 বতকৈ 1 cm ডাঙৰ বা 1 cm কম হ'ব পাৰে আৰু থিকনেছটো অৰ্থাৎ দাঁতটো 9 mm মৰ পৰা 0.5 mm বেছি হ'ব পাৰে বা কম হ'ব পাৰে অৰ্থাৎ 9.5 mm বা 8.5 mm হ'ব পাৰে আৰু ওয়েটটো হ'ব লাগিব 16 কেজিতকৈ 480 গ্ৰাম বেছি বা 16 কেজিতকৈ 480 গ্ৰাম কম আৰু যেটো ঢাকনি থাকিব তাৰো থিকনেছটো 1 mm তকৈ 0.05 mm বেছি বা 0.05 mm কম হ'ব পাৰিব অৰ্থাৎ 1 mm হ'ব লাগিব তাৰ পিছত স্টেইনলেস ষ্টিল কলড্ৰন বিগ সাইজৰটো কেনেকৈ হ'ব চাই লওক কাষ্ট আইৰন কলড্ৰন কেডাই উইথ হ্যান্ডেল অফ ইনাৰ দিয়া 70 cm plus 0.1 cm plus minus thickness 9 mm plus minus 0.5 mm weight 25 kg plus minus 750 gram অৰ্থাৎ ডাঙৰ সাইজৰ যেটো কেৰাহি হেতু 70 cm diameter বা তাতকৈ 1 cm কম বেছি হ'ব পাৰিব আৰু থিকনেস টো 9 mm হ'ব লাগিব তাতকৈ 0.5 mm কম বেছি হ'ব পাৰিব আৰু weight টো 25 kgতকৈ 750 গ্ৰাম কম বেছি হ'ব পাৰিব আৰু ইয়াৰ যেটো ঢাকনি থাকিব তাৰ যেটো থিকনেস 1 mm তকৈ 0.05 mm কম বা বেছি হ'ব পাৰিব District Mission Coordinator Samagro Shiksha and Assistant District Nodal Officers PM Portion will release funds to the schools with clear instructions and she shall ensure that SMC SMDC have procured
cast iron cauldrons with stainless steel lids following procurement guidelines of Samagro Shiksha and other terms and conditions. অর্থাৎ ডিস্ট্রিক্ট মিছন কোঅৰ্ডিনেটৰৰ সমগ্ৰ শিক্ষাৰ যি এছিষ্টেণ্ট ডিস্ট্ৰিক্ট নডেল অফিচাৰ PM পোষণৰ আছে তেওঁ যাতে পইচাখিনি বিদ্যালয়লৈ মোকলাই দিয়ে আৰু এইটো সজাগ থাকে যাতে প্ৰত্যেক বিদ্যালয়ৰ SMCC বা SMDCৰ যিসকল সদস্য আছে তেওঁলোকে যাতে এই গাইডলাইন মতে বস্তুখিনি কিনে You are therefore requested to utilize funds as admissible and submit utilization certificate within 1 month of receipt of this correspondence. অর্থাৎ এই নোটিশখন দিয়াৰ পৰা 1 মাহৰ ভিতৰত বস্তুটো কিনি পেলাই এই সাৰ্টিফিকেটটো এই অফিচলৈ পঠাব লাগিব যেটো 1/10/2024 ত ওলাইছে গতিকে 1 মাহৰ ভিতৰত এই কামখিনি কৰিব লাগিব তো আপোনালোকে যেতিয়া বস্তুটো কিনিব সাইজটো ভালকে চাই ল'ব আৰু এই গাইডলাইন মতে কিনিব তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ